নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ বিজ্ঞানৰ অধ্যায় 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী অৰ্থাৎ দ্য হিউমেন আই এণ্ড দ্য কালাৰফুল ৱৰ্ল্ড এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে জানাই সকলো প্ৰাণীৰে পঞ্চ ইন্দ্ৰিয় থাকে হয়নে? সেই পঞ্চ ইন্দ্ৰিয় কিটা কি বাৰু? চকু, কাণ, নাক, জিভা আৰু ছাল। আচলতে আৰু এটা ইন্দ্ৰিয় থাকে মানুহৰ, স্পেচিয়েলি ষষ্ঠ ইন্দ্ৰিয়, যাক ছিক্স সেন্স বুলি কোৱা হয়। আৰু সেই ইন্দ্ৰিয়টো কি হয়? আমি যে কিবা এটা ঘটনা হোৱাৰ আগতে কেতিয়াবা অনুমান কৰি ল'ব পাৰো, হোৱাই নাই এতিয়ালৈকে, তথাপিও আমি এনেকুৱা ভাবো যে এনেকুৱা হ'ব নেকি, সেইটোৱে হ'ল আমাৰ ছিক্স সেন্স। বাৰু সেইটো টপিক আমি নাযাওঁ এতিয়া, সেইটো টপিকলৈ। এতিয়া আমি পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰৰে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো ইন্দ্ৰিয় চকু, সেই চকুটোৰ বিষয়ে এই পাঠটোত পঢ়িম। এতিয়া আমাৰ চকুযোৰ হ'ল আটাইতকৈ অমূল্য আৰু অতি সংবেদনশীল অনুভূতি। ই আমাক বিস্ময়কৰ জগতখন আৰু আমাৰ চৌদিশে থকা ৰংবোৰ প্ৰত্যক্ষ কৰোৱায়। যদি আমাৰ চকু নাথাকে তেতিয়াহ'লে আমি আমাৰ কাষে পাজৰে থকা ইমান যে ধুনীয়া প্ৰকৃতিখন, ইমান ধুনীয়া কালাৰবোৰ, বেলেগ বেলেগ ৰংবোৰ, সেইবোৰ আমি চাবলৈ সক্ষম নহ'লোহেঁতেন। আচলতে চকু নাথাকিলেও আমি গোন্ধ, সোৱাদ, কিবা শব্দ বা স্পৰ্শৰ জৰিয়তে বস্তুবোৰ চিনাক্ত কৰিব পাৰোঁ, কিন্তু ৰংটো একমাত্ৰ চকুৰ সহায়তহে চিনাক্ত কৰাটো সম্ভৱ। সেইকাৰণে আমাৰ চকুযোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হয়নে? কাৰণ চকুযোৰে আমাক চৌপাশৰ মনোমোহা বাৰেবৰণীয়া জগতখন প্ৰত্যক্ষ কৰোৱায়। এতিয়া আমি চেপ্টাৰটোত মানুহৰ চকুৰ বিষয়ে ডিটেইলছ আলোচনা কৰিম। চকুৱে কি কি কাম কৰে, চকুৰ বিভিন্ন অংশসমূহ কি কি, আৰু আমাৰতো চকুৰ প্ৰব্লেমো হয়, হয়তো তোমালোক ষ্টুডেণ্টবিলাকৰ ভিতৰতো কিছুমানৰ প্ৰব্লেম আছে হয়নে? তো সেই প্ৰব্লেমবিলাক কিয় হয় আৰু সেই প্ৰব্লেমবিলাক কেনেকৈ ভাল কৰিব পাৰি সেই বিষয়ে এই পাঠটোত জানিব পাৰিবা। এতিয়া চোৱা, মানুহৰ চকুটো এটা কেমেৰাৰ দৰে। ইয়াৰ লেন্স প্ৰণালীয়ে অক্ষিপট নামৰ পোহৰ সংবেদী এখন পৰ্দাত প্ৰতিবিম্ব গঠন কৰে। এতিয়া এটা ইয়াতে চকুৰ চিত্ৰ দিয়া আছে, চোৱা। চকুটোৰ একেবাৰে বেক চাইডে এখন পৰ্দা নিচিনা থাকে, সেইখনকে ৰেটিনা বা অক্ষিপট বুলি কোৱা হয়। আৰু চকুটোৰ ফ্ৰণ্টৰ ফালে চোৱা কি কি থাকে। চকুটোৰ মণি থাকে, মণিটোক আৱৰি আইৰিছ থাকে। এই আইৰিছে হ'ল আচলতে আমাৰ চকুৰ পতা। পতা বুলি কওঁতে আচলতে আমি যে চকুটো মেলোৱা জপোৱা কৰোঁ সেইখন পতাৰ কথা কোৱা হোৱা নাই। আমাৰ চকুটোৰ ভিতৰতো এখন পতা থাকে। তোমালোকে নিজৰ চকুটো ভালকে যদি আইনাত লক্ষ্য কৰা, কি দেখিবা? একদম ভিতৰ ভাগত সৰুকে গোল এটা আছে হয়নে? সেইটো হ'ল চকুৰ মণি, আৰু তাৰ কাষত ব্লেক কালাৰৰ এটা ডাঙৰ গোল আছে হয়নে? সেই ডাঙৰ গোলটোৱে আচলতে আইৰিছ বা চকুৰ পতা। আৰু ইয়াৰ কাম হ'ল ই চকুৰ মণিটোৰ আকাৰ নিয়ন্ত্ৰণ কৰে। আমাৰ চকুৰ মণিটো সৰু ডাঙৰ কৰিব পাৰে, আৰু সেইটো নিয়ন্ত্ৰণ কৰে আইৰিছ বা চকুৰ পতাই। ঠিক আছে? আৰু আমাৰ চকুৰ যিটো মণি, চকুৰ মণিটো আচলতে স্বচ্ছ এবিধ পদাৰ্থৰ দ্বাৰা গঠিত। আৰু চকুটোৰ আগফালে ঠিক আমাৰ কি হয়, এনেকে উফন্দি থাকে অলপ হয়নে? অক্ষিগোলক বুলি কয় চকুটো। অক্ষিগোলক, এইটো গোলাকাৰ, সেইকাৰণে অক্ষিগোলক বুলি কয়। তাৰ ফ্ৰণ্ট চাইডটো অকণমান ওপৰলৈ উঠঙা হয় এইদৰে হয়নে? আৰু অক্ষিগোলকটো মোটামুটিভাৱে গোলাকাৰ, আৰু ইয়াৰ ব্যাস প্ৰায় 2.3 চেণ্টিমিটাৰ। এইটো কিন্তু এক্সামত সুধি থাকে দেই, সেইটো মনত ৰাখিবা। এই গোটেই অক্ষিগোলকটোৰ ব্যাস, তাৰমানে ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চটো 2.3 চেণ্টিমিটাৰ প্ৰায়। আৰু চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ প্ৰতিসৰণ কৰ্ণিয়াৰ বহিঃপৃষ্ঠত ঘটে। আমাৰ চকুত কৰ্ণিয়া থাকে হয়নে? কৰ্ণিয়া হ'ল এখন পাতল ছাল। সেই পাতল ছালখনে আমাৰ চকুৰ মণিটোৰ আগফালে থাকে, মণিটোক প্ৰটেকশ্যন দিয়ে বুলি এক প্ৰকাৰ ক'ব পাৰি। আৰু সেই কৰ্ণিয়াৰ মাজেদিয়ে বাহিৰৰ পৰা অহা পোহৰ আমাৰ চকুত সোমায়। এই কৰ্ণিয়াখন একদম স্বচ্ছ অংশ হয়, স্বচ্ছ কাৰণে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে। ঠিক আছে? আৰু আমাৰ চকুৰ মণিয়ে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে।
চকুৰ লেন্সখনে কি কৰে অক্ষিপটত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে অক্ষিপট বুলি ক'লে কিবা নুশুনা শব্দ নিচিনা লাগে গতিকে অক্ষিপট মানে ৰেটিনা মই ৰেটিনা শব্দটো ইউজ কৰিম ঠিক আছে চকুত এখন লেন্স থাকে আসলতে এটা স্বচ্ছ আৱৰণ লেন্স নিচিনা কাম কৰে হে আৱৰণখনে পিছত ডিটেইলছ পাবা বাৰু এতিয়া চকুৰ লেন্সে কি কৰে ৰেটিনাত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে এইটো প্ৰশ্ন এক নম্বৰীয়া প্ৰশ্নত সুধি থাকে কিন্তু দে ইম্পৰ্টেন্ট হয় আৰু ৰেটিনা হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন ৰেটিনা আসলতে এখন ছাল হে তাত বহুতো পোহৰ সংবেদী কোষ থাকে এতিয়া পোহৰ সংবেদী কোষবোৰত যেতিয়া পোহৰ পৰে তেতিয়া সেই কোষবিলাক সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে নেত্ৰ স্নায়ুৰ জৰিয়তে চকুত কিছুমান স্নায়ু থাকে সেইবিলাকক নেত্ৰ স্নায়ু বুলি কয় এই স্নায়ুৰ জৰিয়তে বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰে আৰু মগজুৱে এই সংকেতবোৰ উদ্ধাৰ কৰি পেলাই তাত তথ্য বিশ্লেষণৰ দ্বাৰা সঠিক ৰূপত দৃষ্টিৰ অনুভূতি জগায় এতিয়া চোৱা মই কি কলো ৰেটিনাত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে গতিকে আমি দেখোতেটো বস্তুবিলাক উল্টা উল্টাকে দেখিব লাগিছিল হয়নে কিন্তু আমি উল্টাকে দেখো জানো আমিটো সিধাই দেখো এটো কিহৰ কাৰণে হয় ৰেটিনাত ওলোটা প্ৰতিবিম্ব গঠন কৰোতে তাত থকা নেত্ৰ স্নায়ুবোৰে কোষবিলাকৰ পৰা হে ওলোটা প্ৰতিবিম্বটো লৈ পেলাই কহিয়াই কলে লৈ যায় আমাৰ হেডকোৱাৰ্টাৰ মানে মগজুটোলৈ লৈ যায় আৰু মগজুত চালি জাৰি চাই আকৌ হেতুৰ পৰা থিয় প্ৰতিবিম্ব গঠন কৰি পেলাই আমাৰ চকুটোক অৰ্ডাৰ দিয়ে যে এতিয়া চা তো এটো দেখি পা তো এই কাৰণে আমি আসলতে থিয়কে দেখা পাও আমি যদিও ৰেটিনাত ওলোটা প্ৰতিবিম্ব গঠন কৰে আমি কিন্তু মগজুৰ ক্ৰিয়াৰ ফলত বস্তুবোৰ সিধাকৈ দেখা পোৱাটো সম্ভৱপৰ হৈ পৰে যে নেক্সট টপিকটো ইম্পৰ্টেন্ট টপিক উপযোজন ক্ষমতা অৰ্থাৎ পাৱাৰ অফ একমোডেশন এতিয়া চকুৰ লেন্সখন আসলতে কি হয় আঁহযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত আৰু ইয়াৰ বক্ৰতা কিছু পৰিমাণে চিলিয়েৰি পেশীয়ে হালহলনি কৰিব পাৰে চকুতো বিভিন্ন ধৰণৰ পেশী থাকে তাৰ ভিতৰত যেটো চিলিয়েৰি পেশী হেতুৱে লেন্সখনৰ বক্ৰতা মানে হি কিমান পৰিমাণে বেকা হ'ব হেতু হালহলনি কৰিব পাৰে এতিয়া চোৱা আমাৰ চকুটো আচৰিত লাগে হয়নে বাকি যিবিলাক কৃত্ৰিমভাৱে বনোৱা লেন্স হেবিলাকে আমি নিৰ্দিষ্ট কিছুমান দূৰত্বৰ বস্তুহে দেখা পাব পাৰো হয়নে কিন্তু আমাৰ চকুটোৱে আমি একদম অসীমলৈকে ঠিকে থাকে দেখা পাও ভাল চকু এটা দি নরমাল চকুবিলাকে আমি যিকোনো বস্তু যিকোনো দূৰত্বতে সঠিক ৰূপত একদম ধুনিয়াকে দেখা পাও গতিকে আমাৰ চকুটোৰ যিখন লেন্স আসলতে হে লেন্সখনে যিকোনো দূৰত্বৰ বস্তু দেখা পাব পৰাকৈ তাৰ ফোকাস দৈৰ্ঘ্য হালহলনি কৰি থাকিব পাৰে আৰু সেই কাৰণে আমি যিকোনো দূৰত্বৰ বস্তু ভালকৈ দেখা পাবলৈ সক্ষম হওঁ ইয়াত চাই কথাখিনি ধুনিয়াকে দিয়াই আছে বিশেষ বুজাবলগীয়া নহয় এখিনি একদম স্পষ্টকে দিয়া আছে চোৱা চকুৰ লেন্সৰ বক্ৰতাৰ পৰিৱৰ্তনে ইয়াৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায় এতিয়া ইয়াৰ আগৰ যেটো পোহৰ চেপ্টাৰ তাত পাইছিলে লেন্সখনৰ ফোকাস দৈৰ্ঘ্য যিমান কম হয় লেন্সখনৰ পাৱাৰ হিমান বেছি আৰু ফোকাস দৈৰ্ঘ্য বেছি হলে লেন্সখনৰ পাৱাৰটো কমি যায় এতিয়া ফোকাস দৈৰ্ঘ্যটো কিহৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ যেটো গোলকৰ অংশ হে গোলকটো কিমান পৰিমাণে বক্ৰ বা লেন্সখন কিমান তাৰ গবাক্ষ ছিদ্ৰ বুলি এটা ওয়াৰ্ড পাইছিলা লেন্সৰ গবাক্ষ ছিদ্ৰটো যদি ডাঙৰ হয় লেন্সখনৰ ফোকাস দৈৰ্ঘ্য সৰু হ'ব লেন্সখন মোটা হ'ব হয়নে আৰু যদি গবাক্ষ ছিদ্ৰটো সৰু হয় মানে লেন্সখন পাতল আৰু মিহি হয় তেতিয়া ইয়াৰ ফোকাস দৈৰ্ঘ্যটো বেছি হয় এতিয়া পেশীবোৰ শিথিল অৱস্থাত লেন্সখন ক্ষীণ হয় পেশীবোৰ যেতিয়া শিথিল অৱস্থাত থাকে লেন্সখন ক্ষীণ হয় আৰু এনে অৱস্থাত ইয়াৰ ফোকাস দৈৰ্ঘ্য বাঢ়ে আৰু তেতিয়া ই আমাক দূৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে ফোকাস দৈৰ্ঘ্য বাঢ়ি গলে আমি দূৰৰ বস্তু স্পষ্টকৈ দেখা পাওঁ যেতিয়া তোমালোকে ওচৰৰ বস্তুবোৰ চোৱা তেতিয়া চিলিয়েৰি পেশীৰ সংকোচন ঘটে ইয়াৰ ফলত চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি যায় বেছি বেকা হৈ যায় আৰু গবাক্ষ ছিদ্ৰটো ডাঙৰ হৈ যায় অৰ্থাৎ কি হয় চকুৰ লেন্সখন শকত হৈ যায় ফলত চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কমে আৰু ই আমাক ওচৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে ওচৰৰ বস্তু চাবলগীয়া হলে লেন্সখন শকতাবদ হৈ যায় পেশী সংকোচনৰ ফলত আৰু যেতিয়া দূৰৰ বস্তু চাবলগীয়া হয় পেশীবোৰ শিথিল হৈ যায় মানে ভালকৈ মেলি ধৰাৰ
ফলত আমাৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্য বাঢ়ি যায় আৰু লেন্সখন পাতল হৈ যায় তো কিমান জল্পনা কল্পনা কৰি পেলাই কিমান পাৰফেক্টলি বনাইছে ভগৱানে হয়নে মানিব লাগিব কিন্তু দেই তাৰ পিছত চোৱা চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে তো এটো সুধি থাকে পৰীক্ষাত উপযোজন ক্ষমতা কাক বোলে তো হেতু কি লিখিব লাগিব চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে এতিয়া এইখিনিতে এটা ইম্পৰ্টেন্ট কথা মই কি কৈছো যে চকুৰ লেন্সখনৰ বক্ৰতা বা ফোকাস দৈৰ্ঘ্য কম বেছি কৰিব পাৰি হয়নে কিমান দূৰত্বত বস্তু আছে হেতুৰ ওপৰত নিৰ্ভৰ কৰি ফোকাস দৈৰ্ঘ্য কম বেছি কৰিব পাৰি কিন্তু এই যে ফোকাস দৈৰ্ঘ্য কমাব পাৰি তাৰো কিন্তু এটা সীমা আছে এটা নিৰ্দিষ্ট মানতকৈ আৰু বেছি কমাব নোৱাৰি এতিয়া হে নিৰ্দিষ্ট আৰু ন্যূনতম মানটো হল 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰতকৈ বেছি ওচৰৰ বস্তু চাবলৈ আমাৰ প্ৰবলেম হয় যে তোমালকে কৰি চাব পাৰা কিতাপখন যদি বেছি চকুৰ ওচৰতে লৈ পেলাই চাবলৈ চেষ্টা কৰা তেতিয়া দেখিবা কথাবোৰ লিখি থোৱা আখৰবিলাক ভালকৈ দেখা নাযায় অকমান চাবলৈ চকুটো বিখাই যোৱা নিচিনা অনুভৱ হয় হয়নে তাৰ মানে কি আমাৰ চকুটোৱে কষ্ট পাইছে তে বস্তু এটা অনায়াসে আৰু স্পষ্টকৈ দেখা পাবলৈ প্ৰায় 25 সেন্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব তাতকে বেছি ওচৰত লৈ পেলাই তোমালকে কেতিয়াও কিতাপ নপঢ়িবা তোমালকে মিনিমাম যিডাল দীঘল স্কেল আছে 30 সেন্টিমিটাৰ দীঘল সেই স্কেলডালৰ সমান দূৰত্বত কিতাপ লৈহে পঢ়িবা নহলে কিন্তু চকুটোৱে কষ্ট পাব আৰু সোনকালে বেয়া হ'ব চকুটো এতিয়া চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃষ্য সাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলি কোৱা হয় অৰ্থাৎ লিষ্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজন ঠিক আছে নে আমি 25 সেন্টিমিটাৰ দূৰত্বত একদম একো প্ৰবলেম নোহোৱাকৈ দেখিব পাৰো তাতকে বেছি ওচৰত হলে কিন্তু আমাৰ চকুটোৱে কষ্ট পাব গতিকে 25 সেন্টিমিটাৰটোক আমাৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব অৰ্থাৎ লিষ্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজন বুলি কোৱা হয় আৰু ইয়াক চকুৰ নিকট বিন্দু বা নিয়াৰ পইণ্ট বুলিও কোৱা হয় প্ৰাপ্তবয়স্ক যুৱক যুৱতীৰ সুস্থ চকুৰ বাবে এই নিকট বিন্দুৰ দূৰত্ব প্ৰায় 25 সেন্টিমিটাৰ ঠিক আছে আৰু সুস্থ চকু এটাই স্পষ্টকৈ আটাইতকৈ যিমান দূৰলৈকে দেখা পায় সেই দূৰৰ বিন্দুটোকে দূৰবিন্দু বোলা হয় আৰু সুস্থ চকুৰ বাবে দূৰবিন্দু অসীমত থাকে কাৰণ তোমালকে চাবলৈ চেষ্টা কৰিবচোন আমি বহুত দূৰলৈকে দেখা পাওঁ প্ৰায় অসীমলৈকে দেখা পাওঁ হয়নে গতিকে হেতুকে দূৰবিন্দু বুলি কোৱা হয় তে সুস্থ চকুৰ কাৰণে 25 সেন্টিমিটাৰৰ পৰা অসীমলৈকে বস্তুবোৰ দেখা পোৱাটো সম্ভৱ হয় কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন দুগ্ধ সদৃশ আৰু অস্পষ্ট হৈ যায় ইয়াকে কেটাৰেক্ট বা চানি পৰা বুলি কোৱা হয় এটো কাক বুলি আহিব পাৰে দেই কেটাৰেক্ট বা চানি পৰা বুলিলে কি বুজা এতিয়া তোমালকৰ হয়তো পৰিয়ালৰ বা নহলে ওচৰ পাজৰৰ কাবাৰ মুখতো শুনি চাই থাকে কেটাৰেক্ট অপাৰেচন কৰি আহিলো হয়নে আসলতে মানে কি হয় লেন্সখনত কিছুমান পদাৰ্থ জমা হোৱাৰ ফলত অস্পষ্ট হৈ যায় আৰু কিবা বগা বগা চামনি এটা গঠন হয় আৰু তাকে কেটাৰেক্ট বা চানি পৰা বুলি কোৱা হয় তে আগৰ দিনত কেটাৰেক্ট পৰা মানে আৰু লাহে লাহে চকুৰে নেদেখা হৈ যোৱা আৰু কিন্তু এতিয়া তাৰ ট্ৰিটমেন্ট উলাই গল এই ট্ৰিটমেন্টত কি কৰে অপাৰেচন কৰি এই যে যিখন চানি পৰে এই চানিখন আংশিকভাৱে বা সম্পূৰ্ণৰূপে দৃষ্টি ঘূৰাই আনিবলৈ কাটি পেলাই যিখন চানি পৰিছে সেই চানিৰ ছালটো কাটি পেলাই এৰুৱাই দিয়ে তাৰ ফলত কি হয় কেতিয়া কিছুমানৰ হয়তো আংশিকভাৱে ঘূৰি আহে দৃষ্টিশক্তি বা কিছুমানৰ ক্ষেত্ৰত স্পষ্টকৈ ঘূৰাই আনিবলৈ সক্ষম হয় গতিকে ইয়াত লিখিছে কেটাৰেক্ট অস্ত্ৰোপচাৰৰ যোগে দৃষ্টিশক্তি পুনৰ ঘূৰাই অনাটো সম্ভৱ আজিলৈ ইমানেই মই নেক্সট ভিডিঅ'ত চকুৰ প্ৰবলেমবোৰনো কি হয় বেলেগ বেলেগ কি ধৰণৰ আমাৰ প্ৰবলেম দেখা দিয়ে চকুৰ ক্ষেত্ৰত আৰু সেই প্ৰবলেমবোৰ কিহৰ কাৰণে হয় আৰু তাক কেনেকৈ দূৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ